নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। যি সকল লোকৰ নেকি আধাৰ কাৰ্ড আছে তেওঁলোকৰ বাবে উদয় তৰফৰ পৰা ঘোষণা কৰিছে এটা বিৰাটেই ভাল খবৰ। আপোনালোকৰ বাৰু আধাৰ কাৰ্ড আছে নে নাই কমেন্ট সেকশনত জনাই থৈ যাব। এটা যিবিলাকৰ আধাৰ কাৰ্ড বনাব পৰা নাছিলে এনআৰসিৰ কাৰণে তো তেওঁলোকেও এতিয়া আধাৰ কাৰ্ড বনাব পাৰে, টেনচন নাই। গতিকে প্ৰত্যেকেই আধাৰ কাৰ্ড সোনকালেই বনাই লওক, কাৰণ আধাৰ কাৰ্ড নাথাকিলে আজিকালি চৰকাৰী ফেচিলিটি নাপায়। অকল চৰকাৰী ফেচিলিটি বুলিয়ে কথা নহয়, আধাৰ কাৰ্ড এখন মানুহক বিৰাটেই প্ৰয়োজন। গতিকে আপোনালোকৰ যদি আধাৰ কাৰ্ড নাই শীঘ্ৰেই আপোনালোকে আধাৰ চেণ্টাৰত যাওক আৰু আধাৰ কাৰ্ড গৈ বনাই লওকে। তো বন্ধু বান্ধৱীসকল, আজি কিন্তু আপোনালোকৰ কাৰণে বেলেগ এটাহে ভাল খবৰ ঘোষণা কৰিছে উদয় তৰফৰ পৰা। তো সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পাঞ্জলি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতেই লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, এনে ধৰণৰ খবৰবিলাক যাতে নিতু এই চেনেলটোত আপোনালোকে চাই থাকিবলৈ পায়। আধাৰ কাৰ্ড এখন বিৰাটেই প্ৰয়োজনীয় ডকুমেণ্ট, আৰু সবচে ডাঙৰ কথাটো হৈ গ'ল কেনেবাকৈ যদি কোনোবাই কিবা কাৰণত আপোনাৰ আধাৰ ডিটেইলছ লাভ কৰিব পাৰে ন, আপোনাৰ ওপৰত যে কি কৰিব নোৱাৰে আপোনালোকে মানে ভাবি তত নাপাব। আপোনালোকৰ নামত লোন উলিয়াই পেলাব পাৰে, আপোনালোকৰ পাৰ্চনেল ডিটেইলছৰ লগতে মানে ঢেৰ কিবা কিবি কৰি পেলাব পাৰে যদি আপোনাৰ আধাৰ কাৰ্ডখন কোনোবাই কিবা কাৰণত হেক কৰি ল'ব পাৰে। আৰু আজিকালি হেক কৰাটো বৰ বিশেষ টান কামো নহয়, কাৰণ আপোনাৰ আধাৰ কাৰ্ডৰ অ'টিপিটো আপোনালৈ পঠালে, আপোনাৰ পৰা কিবা চতুৰামিৰে আধাৰ কাৰ্ডৰ অ'টিপিটো লৈ ল'লে, তাৰপিছত সেটআপ ইণ্ডিয়া লিমিটেড, কাৰণ আধাৰ কাৰ্ডৰ সৈতে সববিলাক বস্তু লিংক হৈ থাকে, বেংক একাউণ্ট লিংক হৈ থাকে, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড, সকলোবিলাক বস্তু আধাৰ কাৰ্ডৰ জৰিয়তেই লিংক হৈ নাথাকে জানো। গতিকে কেনেবাকৈ যদি কোনোবাই আধাৰ কাৰ্ডখন হেক কৰি ল'ব পাৰে ন, আপোনাৰ জীৱনটো বৰবাদ। তো বন্ধু বান্ধৱীসকল, উদয় তৰফৰ পৰা এতিয়া এটা ফেচিলিটি উলিয়াইছে। আপুনি যদি ক'ৰবাত কিবা কাৰণত আধাৰ কাৰ্ড দিবলৈ যায়, বৰ্তমান সময়ত আধাৰ কাৰ্ডৰ জেৰক্স কপি দিব লাগে, কিন্তু এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ জেৰক্স কপি দিয়াৰ প্ৰয়োজন নাই। যেনেকৈ নেকি আমি কোনো এজন ব্যক্তিক পইচা পেমেণ্ট কৰিবৰ কাৰণে বেংকৰ একাউণ্ট লোৱাৰ প্ৰয়োজন নাই, QR কোড স্কেন কৰি পইচা দি দিব পাৰোঁ, ঠিক তেনেকৈ এতিয়াৰে পৰা আপোনালোকে কাৰোবাক যদি আধাৰৰ ডিটেইলছ দিব লগা হয় আপুনি QR কোড এটা দি দিলেই হ'ব। তেখেতলোকৰ ওচৰতো নিৰ্দিষ্ট এপছ থাকিব, সেই এপছত স্কেন কৰিব, আপোনাৰ সকলোবিলাক ডিটেইলছ তেখেতৰ ওচৰত ওলাই যাব। আধাৰ কাৰ্ড দিয়াৰ প্ৰয়োজন নাই, কেৱল QR কোডটো দিলেই আপোনাৰ সমস্ত ডিটেইলছ ভেৰিফাইড হৈ যাব। বৰ্তমান সময়ত আপোনালোকে আধাৰ অথেণ্টিকেশ্যন কৰিবৰ কাৰণে OTPৰ প্ৰয়োজন হয়। এতিয়াৰে পৰা OTPৰো প্ৰয়োজন নাই, OTP নাহে আপোনাৰ মোবাইলত, তাৰ আগতে আপোনালোকে ফেচ অথেণ্টিকেশ্যন আপোনালোকে কৰিব লাগিব। মানে OTPটো কোনোবাই ডুপ্লিকেট কৰি লৈ ল'ব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়, কিন্তু আপোনাৰ চেহেৰাটো যেতিয়া এটা OTP হৈ যাব ন, তো চেহেৰাটোতো কোনেও চুৰ কৰিব নোৱাৰে। গতিকে আধাৰ কাৰ্ড এতিয়াৰে পৰা কোনেও মানে ডুপ্লিকেচি কৰিব নোৱাৰিব, বা আধাৰ কাৰ্ড এতিয়াৰে পৰা কোনেও হেক কৰিব নোৱাৰিব। এতিয়া উদয় তৰফৰ পৰা আধাৰ ফেচ ID নামেৰে এটা এপ্লিকেশ্যন মুকলি কৰিছে, য'ত আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখন লগ ইন কৰিব লাগিব ফেচ দেখুৱাই। মানে আপোনালোকে আধাৰ কাৰ্ডখন তাতে ষ্ট'ৰ কৰি ৰাখোঁতে OTP দিয়াৰ প্ৰয়োজন নহ'ব, আপোনালোকে আপোনালোকৰ ফেচটো দেখাই অথেণ্টিকেট কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ আধাৰ কাৰ্ডখন সেই এপছটোত ল'ব। তো আধাৰ কাৰ্ডটো যেতিয়া সেই এপছটোত আপোনালোকে ভৰাই দিব, ভৰোৱাৰ লগে লগে এটা QR কোড জেনেৰেট হৈ যাব। ইন ফিউচাৰ আপুনি যেনিবা কিবা এটা এপ্লাই কৰিবলৈ গৈছে, সেই ব্যক্তিজনক যেনিবা আপোনাৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ল, তো আপুনি আধাৰ কাৰ্ডটো ডাইৰেক্ট দি দিব নালাগে, তো তেখেতৰ মোবাইলত সেই ফেচ RDৰ জৰিয়তে স্কেন কৰিব আপোনাৰ QR কোডটো, আৰু আপোনাৰ ওচৰত সকলোবিলাক ডিটেইলছ ওলাই যাব যে নাম কি কথা কি বতৰা তেখেতৰ ওচৰত। আৰু আপুনি তাতে আকৌ কি কৰিব পাৰিব, আপুনি মানে লক লগাইও ৰাখিব পাৰিব যে মই মোৰ কেৱল নামটোহে দেখাম আৰু ফটোকপিহে দেখাম, বাকী ডেট অফ বাৰ্থ, মোৰ এড্ৰেছ ক'ড, মোৰ দেউতাৰ নাম কি, এইবিলাক সেই ব্যক্তিজনক নেদেখাওঁ। গতিকে সেইটো আপুনি নেদেখাওঁ বুলি ক'লেও নেদেখাব পাৰিব বুলি জনাইছে। মানে ইয়াৰ ফলত কি হ'ব, OTP লৈ এই যে আধাৰ কাৰ্ডৰ 2 নম্বৰী কাম কৰে, সেই চিষ্টেমটো এতিয়াৰ পৰা নাইকিয়া হ'ব। ফেচ দেখাব লাগিব, তাৰ পাছতহে আপোনালোকৰ আধাৰ অথেণ্টিকেশ্যন হ'ব, আৰু তেতিয়াহে আপোনালোকৰ আধাৰ কাৰ্ডৰ জৰিয়তে কোনোবাই কিবা এটা কাম কৰিব পাৰিব। তো বিৰাটেই এটা প্ৰয়োজনীয় এপ। এতিয়াতো OTP আহি আছে বাৰু,
এতিয়া OTPৰে কাম চলি আছে কিন্তু লাহে লাহে OTPৰে কাম নচলিব ফেচ দেখাব লাগিব গতিকে আধাৰ ফেচ RD নামৰ এপছটো ডাউনলোড কৰি ল'ব আপোনালোকে প্লে ষ্টৰত লাভ কৰিব সেইটো উদয়ৰ অফিচিয়েল এপছ হয় আৰু তাত আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখনৰ জৰিয়তে লগইন কৰি ল'ব আৰু ইন ফিউচাৰ আপোনালোকক দৰকাৰ হ'ব তো বন্ধু বান্ধৱীসকল এই কামটো এই কাৰণে কৰিছে যাতে আমাৰ আধাৰ কাৰ্ডখন সিকিউৰ হৈ থাকে আমাৰ বেংকৰ একাউণ্ট যাতে সিকিউৰ হৈ থাকে আমাৰ পান কাৰ্ড আমাৰ ৰেচন কাৰ্ড যাতে সিকিউৰ হৈ থাকে তো তাৰ কাৰণে এই নিয়মটো কৰিছে আমাৰ বেয়াৰ কাৰণে নহয় আমাৰ ভালৰ কাৰণে এই নিয়মটো কৰিছে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিল খবৰটো জানি কেনে লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ আশা কৰিলো বিদায় মাগিছোঁ ধন্যবাদ জয়